মই দলগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আকবৰী জাহান। আমাৰ বিদ্যালয়খন নতুন প্ৰাধিকৰণ বিদ্যালয় 2013 চনত আমাৰ বিদ্যালয়খন চৰকাৰীকৰণ হৈছে। ইয়াৰ আগতে বিদ্যালয়খন জৰাজীৰ্ণ অৱস্থাত আছিল। মই 2019 1 জানুৱাৰীৰ পৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। তাৰ পিছৰ পৰা বিদ্যালয়খনে এটা উন্নয়নৰ ফালে এটা লৈ যাবলৈ চেষ্টা কৰি আছোঁ। আমাৰ স্কুলৰ পূবফালে আছে কিটচেন গাৰ্ডেন, প্ৰায় 1.5-2 বিঘা মাটিত আমি কিটচেন গাৰ্ডেন কৰোঁ। ইয়াৰ পৰা অৰ্গেনিক খেতি কৰা হয়, যি খেতিখিনি আমাৰ মধ্যাহ্ন ভোজনৰ ছাত্ৰীসকলক খোৱা হয়। আমাৰ ইয়াতে মটৰ আছে, বিন আছে, মূলা আছে, তাৰপিছত আপোনাৰ উৰহি আছে, পানীলাও আছে, একেদৰে ছজনা গছ আছে আৰু কল খেতিও আছে, যিখিনি ছাত্ৰীসকলে খাই উপকৃত হ'ব পাৰিছে। সকলোৱে জানে যে বজাৰত যিবিলাক ঔষধযুক্ত খাদ্য এইবিলাক খাই কেনে পাচলি খাই কেনে বহুত ক্ষতি হয়। সেইকাৰণে আমি অৰ্গেনিক খাদ্য কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এইবিলাক আমি ছাত্ৰীসকলক খুৱাইছোঁ। আমাৰ যেতিয়া 2020 চনত যেতিয়া লকডাউন লাগিছিল কৰোণা ভাইৰাছৰ কাৰণে, সকলো মানুহ যেতিয়া ঘৰত সোমাই আছিলে, তেতিয়া মই আমাৰ বিদ্যালয়ৰ SMC প্ৰেচিডেণ্ট আৰু 2জন মেম্বাৰক লৈ স্কুলত গছ-গছনি ৰুইছিলোঁ, সৌন্দৰ্য বৰ্ধনৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু এই সেউজীয়া পৰিৱেশ এটা আমাৰ এতিয়া দেখিবলৈ পোৱা গৈছে, যিটো নেকি আচলতে লকডাউনৰ ফল। আমি বিদ্যালয়ৰ পিছফালেৰে নেমু খেতি কৰিছোঁ এইবাৰ। অহা বছৰৰ পৰা এই নেমু খেতিৰ পৰা নেমুখিনিও আমাৰ ছাত্ৰীসকলে খাবলৈ উপকৃত হ'ব। মধ্যাহ্ন ভোজনৰ পৰা এটা নিৰ্দেশনা আহিছে যে প্ৰত্যেক সপ্তাহত 2 দিনকৈ জাকৰি দিব লাগে। আমি এইটো সপ্তাহৰ পৰা যোৱা সপ্তাহৰ পৰা আমি সপ্তাহে 2 দিন আমি জাকৰি দিবলৈ চেষ্টা কৰিছোঁ। মধ্যাহ্ন ভোজনত আমি গোটা কণী দিওঁ, পাচলি এক্সট্ৰাকৈ দিওঁ আৰু দালিও এক্সট্ৰাকৈ দিওঁ, আৰু বুধবাৰে আমি গোটা কণীও দিওঁ। আমি চেষ্টা কৰিছোঁ যাতে বিদ্যালয় এটা সুন্দৰ পৰিৱেশ হয়, ছাত্ৰীসকল যাতে এটা আকৰ্ষিত হয়, চৰকাৰী বিদ্যালয়ৰ প্ৰতি যাতে ছাত্ৰীসকল আকৰ্ষিত হয়, তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছোঁ আৰু এই ক্ষেত্ৰত কিছু সফল হ'ব পাৰিছোঁ বুলি মই ভাবোঁ। কিমান ছাত্ৰী আছে আমাৰ স্কুলত বৰ্তমান 421 জনী ছাত্ৰী আছে। যি পৰিৱেশ এটা গঢ়ি উঠিছে, ছাত্ৰীসকল কেনেধৰণৰ লাভৱান? আমাৰ ছাত্ৰীসকল আনন্দিত। ছাত্ৰীসকলে আগৰ যিটো পৰিৱেশ আছিল, সেই পৰিৱেশৰ লগত বৰ্তমান পৰিৱেশটো সলনি হোৱাত বহুত আনন্দিত হৈছে। তেওঁলোকে দুগুণ উদ্যমেৰে স্কুলত আহে, পঢ়া শুনা কৰে, তাতে সকলোখিনি কৰিব পাৰিছে। আমি বিদ্যালয়খনত অভিভাৱককো জড়িত কৰিছোঁ, স্থানীয় বিধায়ককো মাতি আনিছোঁ। বিধায়কেও আমাৰ বিদ্যালয়ত পৰিৱেশ চাই কিনে তেখেতে আমাক যথেষ্টখিনি সহায় সহযোগিতা। গুৱাহাটীত এছিয়াতে আয়োজন কৰা বিজ্ঞান মেলাত আমি বিদ্যালয়খনে 2য় স্থান, অসম ভিত্তিত বিজ্ঞান মেলাত আমি 2য় স্থান পাবলৈ সক্ষম হৈছোঁ, য'ত নেকি আমি ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট হৈছিলোঁ আৰু ব্লকত আমি ছেকেণ্ড হৈছিলোঁ। বিভিন্ন সময়ত আমি এই এৱাৰ্ডসমূহ পাবলৈ সক্ষম হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।